কলগাছিয়াৰ বালাগাঁৱত IPL জুৱাৰী আটক। জুৱাৰ মাষ্টাৰ ID মোবাইল ফোন উদ্ধাৰ। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাগাঁৱৰ পৰা দেওবাৰে সন্ধিয়া কলগাছিয়া আৰক্ষীয়ে এজন IPL জুৱাৰীক আটক কৰে। গাঁওখনৰ আব্দুল ছাত্ৰৰ পুত্ৰ হেফজুৰ ৰহমানক আটক কৰে আৰক্ষীয়ে। কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যকমল দত্তৰ নেতৃত্বত আৰক্ষীয়ে এক সজাতি দলে গোপন অভিযান চলাই গ্ৰেপ্তাৰ কৰে জুৱাৰীজনক। লগতে এটা মোবাইল ফোন আৰু IPL জুৱাৰ মাষ্টাৰ ID জব্দ কৰে। উল্লেখযোগ্য যে জুৱাৰী হেফজুৰ ৰহমানে শ্বহীদুল ইছলাম নামৰ এজন IPL জুৱাৰীৰ পৰা 10,000 টকাৰ মাষ্টাৰ ID ক্ৰয় কৰি IPL জুৱাত লিপ্ত হৈছিল বুলি জানিব পৰা গৈছে। কিন্তু অতি পৰিতাপৰ কথা হ'ল যে দেওবাৰে গ্ৰেপ্তাৰ কৰা IPL জুৱাৰী হেফজুৰ ৰহমানক সাংবাদিকে ফটো লোৱাৰ পিছতে ৰহস্যজনকভাৱে সোমবাৰে নিশাৰ ভাগত কলগাছিয়া থানাৰ পৰা এৰি দিয়া হৈছে বুলি গোপন সূত্ৰত জানিব পৰা গৈছে। এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বালাগাঁও কিয় ধৰিছে? IPL ID আছিল মোবাইলত। কেইটা আছিল লাগি? এটাই আছিল। এটাই। কিমান দিনৰ পৰা গ'লে? নাই, নতুন লৈছিলোঁ মই। কাৰ পৰা লৈছিল? বেলেগ এজন দিছিল, শ্বহীদুল ইছলাম। ক'ৰ হয়? শ্বহীদুল ইছলামৰ ঘৰ। ঘৰটো মই নাজানো, অনলাইনৰ পৰা দিছিল। শ্বহীদুল ইছলামৰ ঘৰ ক'ত কৈ দিয়া? ঘৰটো নাজানো ছাৰ। কেনেকৈ চিনাকি? অনলাইনত চিনাকি হৈছিল। কিমান টকাৰ ID লৈছিলা? 10,000 টকা ID লৈছিল। কিমান দিনৰ পৰা খেলা তুমি? এইটো অলপ কেইদিন হৈছে, ষ্টাৰ্ট হোৱাৰ পিছতে হৈছে। তোমাৰ ঘৰ ক'ত? বালাগাঁও। কলগাছিয়াৰ পৰা নজমুল হকৰ ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।